নমস্কাৰ মই তৃষ্ণা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বেলেগ বস্তু দেখাবলৈ নহয়, আজি মাত্ৰ আপোনালোকৰ লগত কথা পাতিম আৰু মোৰ কথাখিনি যদি আপোনালোকৰ শুনি ভাল লাগে কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই। আপোনালোকে যদি মৰম চেনেহ সহায় সহযোগ নকৰে কোনেনো কৰিব। সেয়েহে আজি মানে মোৰ ঘপককৈ কথা এটা মনত পৰিলে। সকাম এটা খাবলৈ গৈছিলোঁ, এতিয়া আহিলোঁ। কাপোৰ কানিখিনি চেঞ্জ কৰাই নাই, আচলতে ঠাণ্ডাও লাগিলে, আহি পাইছোঁহে এতিয়া। য'ত সকাম খাবলৈ গৈছিলোঁ সেই বাইদেউগৰাকী মোৰ চকুৰ চিনাকি। তেজৰ সম্বন্ধ নহ'লেও যে মানুহ বহুত আপোন হ'ব পাৰে, সেয়ে অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁচোন। মোৰ তেনেকুৱা ধৰণৰ বহুত আপোন মানুহ আছে, তেজৰ সম্বন্ধ নহ'লেও মোৰ ইমান আপোন মানুহ আছে। ময়ো বহুত বেছি ভাল পাওঁ, মোকো তেওঁলোকে বহুত বেছি ভাল পায়। আজি য'ত সকাম খাবলৈ গৈছিলোঁ, সুধি সকাম এটা খাবলৈ গৈছিলোঁ, সেই বাইদেউগৰাকী ছোৱালী মানে নাতিয়েক জন্ম হৈছে এটা, বহুত মৰম লগা বাচ্ছা এটা। তাৰে সকাম খাই এতিয়া আহিলোঁ। আহি মানে ইমানখিনি আদৰ সাদৰ মৰম চেনেহ, আচলতে কোনোবাই যদি অকণমান মৰম কৰে বহুত বেছি ভাল লাগে। আচলতে আমি কি বুলি ক'ম, মৰমৰ আকলোৱা বুলিয়ে ক'ব লাগিব। যেতিয়াই কাৰোবাৰ পৰা মৰম চেনেহ আদৰ পাব লাগিছিল, কাৰোৰ পৰা নাপালোঁ। জীৱনটো অকল মানে সংগ্ৰাম, কষ্ট, মানুহৰ বদনাম এনেকুৱা ধৰণে গৈয়ে আজি ইমানখিনি বয়স, ইমানখিনি সময় পাৰ কৰিলোঁ আৰু কিছুমান মানুহৰ পৰা কিছুমান কথা শুনিবলৈ ইচ্ছা নোযোৱা হৈছে। সেয়েহে এতিয়া মই বহুত সুখী। মোৰ এতিয়া বহুত আপোন মানুহ আছে। মানুহে কয় তেজৰ সম্বন্ধখিনিহে সম্বন্ধ, আচলতে নিজৰটো সদায় নিজৰে বুলি কয়, লোকৰটো সদায় লোকৰে বুলি কিছুমান কথা মানে কিছুমান মানুহে কয়। সেয়েহে মই ভাবিছোঁ, মোৰ মতে তেজৰ সম্বন্ধ নহ'লেও যে মানুহ আপোন হ'ব পাৰে। মোৰ তেনেকুৱা বহুত মানুহ আছে, তেনেকুৱা বহুত আপোন মানুহ আছে মোক বহুত বেছি ভাল পোৱা। তেওঁলোকলৈ মই বহুত বেছি মোৰ পৰাও মৰম যাচিছোঁ আৰু ধন্যবাদটো জ্ঞাপন কৰিছোঁ। তেওঁলোকে যদি মোৰ ভিডিঅ' চাই, আচলতে মই বহুত বেছি সুখী তেওঁলোকক লৈ। যেতিয়াই যিখিনি সময়ত ঘৰৰ মানুহৰ পৰা মৰম চেনেহ আদৰ সন্মান পাব লাগিছিলে, পোৱা নাছিলোঁ, আৰু সেইখিনি মৰম চেনেহ আদৰ মই এতিয়া যে পাইছোঁ, সেইকাৰণে মই বহুত সুখী। আৰু মানুহে উপকাৰ কৰিব নোৱাৰিলে মানুহক অপকাৰো কৰিব নালাগে, আৰু ভাল এটা আদৰ্শ দিব নোৱাৰিলে মানুহক বেয়াও শিকাব নালাগে। আমি এতিয়া যিখন সমাজত বাস কৰি আছোঁ, ভালটো আপোনাক কেতিয়াও শ্বেয়াৰ নকৰে, ভাল গুণ নাগায়। বেয়া কিবা এটা যদি অকণমান কিবা এটা যদি খুঁত পায়, সেইটো একদম আপোনাক এনেকুৱাকৈ শ্বেয়াৰ কৰিব, আপোনাক একেদিনাই ভাইৰেল কৰি দিব, মানে বেয়া ভাইৰেল কৰিব, ভাল বুলি ভাইৰেল নকৰে বাৰু। সেইটো আৰু আপোনালোক সকলোৱে মই নক'লেও গম পায়। কিছুমানৰ লগত হয়তো হ'ব পাৰে, মোৰ লগত কিন্তু হৈছে। বেয়া দেখিলে আপোনাৰ বেয়া সেইটো বদনাম গাই মানে আপোনাক পাগল বনাই দিব। ভাল যদি আপোনাক কিবা এটা দেখে, সেইটো আপোনাক কেতিয়াও ভাল হৈছে বুলি ভাল গুণটো নকয় আৰু মানুহৰ আগতো আলোচনা নকৰে যে এইটো ভাল। বেয়া কিবা এটা হোৱাৰ লগে লগে আপোনাক মানে একদম সমালোচনা কৰি আপোনাক মৰিবলৈহে বাকী নাইকিয়া কৰিব, মানে আপুনি চুইচাইড কৰিব লাগিব যদি আপোনাৰ মেণ্টেলিটিটো ষ্ট্ৰং নাথাকে। আৰু সেইকাৰণে মানে কিছুমান কথা মানে নকওঁ বুলি ভাবিলেও মোৰ ক'বলৈ মন যায়, বহুত কথা খুলি ক'বলৈ মন যায়। যদি আপোনাৰ লগত টকা পইচা নাথাকে, একো নাথাকে, তেতিয়া আপোনাক ঘৰৰ মানুহেও চিনি নাপায়, আপোনাক চিনাকি নিদিয়ে। নিজৰ পেহী, মাহী, খুৰী, বাই ভনী কোনো আপোনাক নিজৰ বুলি নকয়। যেতিয়া আপোনাৰ কিবা এটা হোৱা যেন দেখিব, তেতিয়া আপোনাক কিন্তু বহুত দূৰৰ সম্বন্ধীয় কোনোবা এগৰাকীও সেইগৰাকী মোৰ পেহী হ'ব, পেহী হয়, সেইগৰাকী মোৰ বা হয়, সেইগৰাকী মোৰ অমুক হয়, তামুক হয়, আপোনাক মানে খুচৰি এতিয়াতো মোবাইল ফোনৰ যুগ হয়, ছ'চিয়েল মিডিয়াৰ যুগ হয়। কেনেবাকৈ ফেচবুকতে হ'লেও নাম্বাৰটো বিচাৰিব, বা ঘৰৰ মানুহক সুধি হ'লেও নাম্বাৰটো বিচাৰিব। এতিয়া ক'ত থাকেনো, কি কৰেনো, বা কেতিয়াবা বা মই যেতিয়া আছোঁ মোৰ কথা সুধিব, বা শিৱসাগৰলৈ কেতিয়াবা গ'লে লগ কৰিম, সোমাম, এভাগে ফোন নাম্বাৰ ল'ব। বা বেলেগ জেগাত যদি থাকোঁ তেতিয়াও মানে ফোন নাম্বাৰটো ক'ত থাকেনো লগ কৰিম। তেতিয়া যদি ভাল বুলি শুনে, ভালকৈ আছে বুলি গম পায়, যদি আপোনাক বেয়াকৈ আছে বুলি গম পায়, টকা পইচা নাথাকে বুলি গম পায়, তেতিয়া কিন্তু আপোনাক কোনেও খবৰো নলয় আৰু নিজৰ নহয় বুলি ক'ব, বা কোনোবা ৰিলেশ্যনৰ হয় বুলি কেতিয়াও আপোনাক চিনাকি নিদিয়ে। সেইটো একদম 100% চিয়'ৰ। আৰু কিছুমান যদি ধনী মানুহৰ ঘৰৰ যদি ফেমিলিটো থাকে, ককাই ভাইখিনি, তেতিয়া আপুনি যদি কিবা এটা কাৰণত যদি তেওঁলোকৰ ঘৰলৈ যায়, আপোনাক কেতিয়াও বুলি আপোনাক বহিবলৈ নিদিয়ে, মানে বুলিও নকয়। জানো চা পইচা বিচাৰি গৈছোঁ, কিজানি পইচা খুজিম, কিজানি কিবা এটা সহায় বিচাৰি আহিছোঁ, সেইকাৰণে আপোনাক নকয়। এইবোৰ মোৰ লগত হোৱা ঘটনা, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আচলতে ক'বলৈ মন নাযায়, নিজৰ কিছুমান কথা শ্বেয়াৰ কৰিলে ৱেট নাইকিয়া হয় বুলি কয়, তথাপিও উপায় নাই। এইবিলাক কথা মানুহে আচলতে জানিব লাগে। আৰু মানে 100% চিয়'ৰটো মানুহে ধনী মানুহকহে চিনি পায়, দুখীয়া মানুহকনো কোনে চিনি পায়।
সেইকাৰণে মানে মনটোতে অলপ বেয়া লাগে। আৰু এতিয়া মোৰ কোনো ধনী দুখীয়া বা কিবা বুলি নহয়, কিন্তু মোৰ লগত এতিয়া মানুহ আছে, মোক ভাল পোৱা যেতিয়া মানুহ আছে, আৰু ময়ো কিছুমান মানুহক যেতিয়া ভাল পাব পাৰিছোঁ, মৰম কৰিব পাৰিছোঁ, মোকো মৰম দিছে, সেইকাৰণে এতিয়া মানে মই বহুত সুখী। আজি মই মূৰ দাঙি কাৰোবাক কিবা এটা কথা যদি ক'ব পাৰিছোঁ, আচলতে মোৰ ভগৱানৰ কৃপা আছে। মই ভগৱানক বহুত বিশ্বাস কৰোঁ। মানুহে যদি মোৰ পৰা কোনোবা আঁতৰিও যায়, মোৰ একেবাৰে ঘোৰ শত্ৰু হৈ যায়, আপত্তি নাই। ভগৱানক যদি মই বিশ্বাস কৰোঁ আৰু ভগৱানেও যদি মোক ভাল পায়, মোৰ সদায় যিকোনো বিপদৰ পৰা মই মুক্ত হ'ব পাৰিম।